আইএসএ ফাউণ্ডেশ্যন আৰু এছএমবি জিমৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন তেজপুৰৰ নপামত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ চকুৰ পৰীক্ষা থাইৰয়ডৰ পৰীক্ষা ইউৰিক এচিডকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা তথা চিকিৎসা শিবিৰৰ আয়োজন কৰিছে আইএসএ ফাউণ্ডেশ্যন আৰু এছএমবি জিমে ৰাইজৰ বাবে মুকলি কৰা চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ হ'ব সম্পূৰ্ণ বিনামূলীয়া ইতিমধ্যে আনুষ্ঠানিকভাৱে আয়োজিত অনুষ্ঠানত তেজপুৰ মেডিকেল কলেজ তথা চকু চিকিৎসকসকলৰ উপস্থিতিত মুকলি কৰা হৈছে স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ উক্ত চিকিৎসা শিবিৰৰ মুকলি অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে সাংবাদিকসকলেও উপস্থিত থাকে তেজপুৰৰ পৰা ঋষি ছাত্ৰী ৰিপৰ্ট শোণিতপুৰ লাইভ শিবিৰে নহয় আমি ৰক্তদান শিবিৰ বৃক্ষৰোপণ তাৰ লগতে বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত আমি জড়িত আৰু আমি যোৱা 25 জানুৱাৰী তাৰিখে এক বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰিছিলো আৰু আজি 9 তাৰিখ ফেব্ৰুৱাৰী 2025 আমি এক মহা স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছো যাতে দুখীয়া দৰিদ্ৰ লোকসকলৰ যিসকলৰ চিকিৎসাৰ অভাৱ তেওঁলোকে চিকিৎসা কৰিব নোৱাৰে তেওঁলোকক যাতে আমি আইএসএ ফাউণ্ডেশ্যনৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব পাৰো সেইটো আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য আৰু আমি আইএসএ ফাউণ্ডেশ্যনে অদূৰ ভৱিষ্যতেও এনে ধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ চকু পৰীক্ষা শিবিৰৰ লগতে ৰক্তদান শিবিৰ আমি আগন্তুক দিনতো কৰি যাম আৰু আইএসএ ফাউণ্ডেশ্যনৰ আৰু এছএমবি জিমনেজিয়ামৰ তৰফৰ পৰা মই সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যিসকলে আমাক এই অনুষ্ঠানটোত সহায় সহযোগ আগবঢ়াইছে ধন্যবাদ